My dear student, I am Saurav Kolita, your maths faculty. Today, in this Corona time, আমি start কৰিব ওলাইছোঁ mathsৰ class 12 প্ৰথম chapter relation and function. Okay. So class 12 প্ৰথম chapter to হৈছে তোমাৰ relation and function. Chapter 1 maths class 12. So in topics এই chapter টোত থকা topic গিটা হৈছে আমি প্ৰথম relation or definition জানিম. What is relation হেতু জানিম, কি হয় এটো relation to কি বুজায়, then domain and range of a relation কি হয়, types of relation, function, types of function, composition of function and binary operation. এই ক্লাছটোত আমি অকল এই প্ৰথম types of relation কৰিম, next ক্লাছটোত আমি ফাংচনৰ পৰা binary operation কৰিম. Okay, so এটা আমি আহিল what is a relation বুলি ক'লে তুমি কি বুজা? Suppose A and B are two set. দুটা set লৈছোঁ আমি A আৰু B. A and B are two sets. Then A cross B will be Cartesian product of A and B, which is x comma y. এখানে এনে অলপ সাইড লগাই দিয়া. x comma y, x belongs to A and y belongs. ইয়াৰ কাৰণে এটা মই এক্সাম্পল দি দিছিলোঁ সাইডত, সেইকাৰণে এইটো বুজিবৰ কাৰণে চাই ল'বা. Then এটা relation হৈছে a relation R from a set A to another set B is defined as the subset of the Cartesian product. That means relation হৈছে কি A cross B ৰ এটা subset. Suppose সেইটো বুজাবৰ কাৰণে এটা এক্সাম্পল দিছোঁ মই. A যদি এটা set লওঁ A, 1, 2, B 3, 4, A cross B টো হ'ব 1, 3, 1, 4, 2, 3 and 2, 4, which is like this. এই ফৰ্মেটত লিখিছোঁ আমি, এইটো ফৰ্মেটত. Then আমি suppose ইয়াৰ পৰা দুটা সাবসেট ল'লোঁ ইয়াৰ পৰা R1 and R2. R1 ত আছে তোমাৰ 1, 3 and 2, 3 and R2 ত আছে 1, 4 and 2, 4. সব এটা আমি দেখিলোঁ যে R1 আৰু R2 both are the subset of A cross B. That's why we can আৰু এইটো symbol of subset. So that's why R1 and R2 will be a relation from A to B. Next আমি চাম domain and range of a relation. If A and B are two sets and R is a relation from A to B. A আৰু B কি হয় দুটা set হয় আৰু R এটা কি হয় relation from A to B. That means কি হ'ব R is a subset of A cross B. তো domain of R বুলি ক'লে আমি বুজিম the set of first element of R is called the domain of R. এই R এটা set হ'ব নহয়, এই R setটো কেনেকুৱা ফৰ্মত থাকিব, R টো কেনেকুৱা ফৰ্মত থাকিব, XY টাইপ এনেকুৱা টাইপত থাকিব. অ'কে, য'ৰ X এইটো থাকিব প্ৰথম সেটত আৰু সেকেন্ড এলিমেন্ট থাকিব সেকেন্ড সেটত. যিমান প্ৰথম এলিমেন্টবোৰ থাকিব সিহঁতক যদি এটা সেট বনাওঁ সেইবোৰ হ'ব তোমাৰ domain of R. and আমি যদি সেকেন্ড এলিমেন্টবোৰ লওঁ তেতিয়াহ'লে আমাৰ হ'ব এইটো range of R. অ'কে, যদি কিবা ডাউট থাকে সুধিবা ষ্টুডেণ্ট. 10 আৰু এটা তাৰ পৰা নোট লৈ আহিছোঁ. ইফ যদি আমি প্ৰথম সেটটোত mটা এলিমেন্ট আছে, সেকেন্ড সেটটোত nটা এলিমেন্ট আছে, তেতিয়াহ'লে A আৰু B পৰা A আৰু B লৈ আমি কেইটা ৰিলেশ্যন বনাব পাৰোঁ, A আৰু B লৈ কেইটা ৰিলেশ্যন বনাব পাৰোঁ টোটেল, A আৰু B লৈ আমি ৰিলেশ্যন বনাব পাৰোঁ. ইট ইজ এ ফৰ্মুলা 2 to the power mn. ৰিমেম্বাৰ দিছ, মনত ৰাখিবা এইটো এটা এক্সাম্পলো মই কৈ দিছোঁ. এইটো হিচাপত A 1, 2, 3, B 6, 7 এটা তিনিটা এলিমেণ্ট, এটা দুটা এলিমেণ্ট. হাউ মেনি ৰিলেশ্যন কেন বি ফ্ৰম A to B? তিনিটা এলিমেণ্ট, দুটা এলিমেণ্ট, কেইটা ৰিলেশ্যন ফৰ্ম হ'ব 2 to the power 3 into 2, which is 2 to the power 6. ভেৰি গুড. ইয়ালৈ বুজিছা? মোক কয় if R is a relation from A to B, then R will be a subset of A cross B. এইকেইটা মনত ৰখাৰ কথা. আৰু domain of R হ'ব প্ৰথম এলিমেণ্টটো XY যদি R থাকে আৰু ৰেঞ্জ অফ হ'ব সেকেন্ড এলিমেণ্টবোৰ আহিব. অ'কে, ইয়ালৈ চবৰে হৈ গৈছে. নেক্সট আমি আহিম টাইপছ অফ ৰিলেশ্যন. সৰি, এই কেমেৰাটো ধৰি থকাৰ কাৰণে অলপ হেণ্ড ৰাইটিং বেয়া হৈছে, ভালকৈ লিখিম. চ' টাইপছ অফ ৰিলেশ্যন. টাইপছ অফ ৰিলেশ্যন প্ৰথম আহিব তোমাৰ এমটি ৰিলেশ্যন. So empty relation means if
only phi is তো ইয়াৰ পিছত আমি পঢ়িম টাইপছ অফ ৰিলেশ্যন ওকে সো প্ৰথম আহিব ইয়াতে তোমাৰ ফাৰ্ষ্ট ৰিফ্লেক্সিভ ৰিলেশ্যন সো ৰিফ্লেক্সিভ ৰিলেশ্যন কি বুজায় a relation R defined on a set A is said to be reflexive if XX belongs to R for all X belongs to R. It বুজায় for all. It is symbol of for all. For all X belongs to A. Okay. We can also write it as X R X. That means both are the element. দুটা element same হ'ব লাগিব. দুটা element যদি same হয় আৰু ৰিলেশ্যনটো থাকে তেতিয়া আমি কম এই ৰিলেশ্যনটো ৰিফ্লেক্সিভ হ'ব. নেক্সট আহিব তোমাৰ symmetric relation. The next type of tomorrow symmetric relation. So symmetric relation is a relation R defined on a set A is said to be symmetric if xy belongs to যদি R হয় if যদি এই এলিমেন্টটো R ত থাকে তেনেহলে আর অপোজিট এলিমেন্টটো যদি R ত থাকে তেতিয়াহলে আমি ক'ব পাৰো এটো এটা symmetric relation হয় বলে আৰু যদি এই কন্ডিশনটো স্যাটিসফাই নহয় হেতুক আমি কি বুলি কম এন্টি সিমেট্রিক বুলি কম এটো যদি কন্ডিশন স্যাটিসফাই নহয় হেতুক আমি এন্টি সিমেট্রিক বুলি কম So for x, y belongs to A, xy যদি R ত থাকে তাৰ যদি অপোজিট টু R ত থাকে তেতিয়াহলে আমি ক'ব পাৰো এটো সিমেট্রিক যদি অপোজিট টু নাথাকে ৰিলেশ্যনটো তেতিয়াহলে আমি এটো কম এন্টি সিমেট্রিক বুলি So ট্ৰানজিটিভ কাক ক'ব a relation R এটা relation R defined on a set A is said to be transitive if x আৰু y যদি R ত থাকে y আৰু z যদি R ত থাকে then x আৰু z ইয়াৰে ফাৰ্স্ট এলিমেন্ট আৰু ইয়াৰে সেকেন্ড এলিমেন্ট যদি ৰিলেশ্যনটো থাকে তেতিয়াহলে আমি এটো ক'ব পাৰো ট্ৰানজিটিভ বুলি যদি এটা ৰিলেশ্যনে if a relation satisfy all the three conditions all the three conditions so if a relation satisfy all the three conditions then we can say the relation is equivalent so eta relation equivalence hobor kane ki condition hobo lagibo equivalence hobo kitia jeta first e reflexive hobo second symmetric hobo and third transitive এই তিনটা যদি হয় তেতিয়াহলে আমি এটো ক'ব পাৰো এটা ইকুইভ্যালেন্স রিলেশন বলি সো फ्रेंड्स আমি যিখিনি কৈছিলো যি দুটা টপিক কৰিম বুলি ক'লো আমি দুটা টপিক কৰিলো রিলেশন ডেফিনেশন ডোমেইন রেঞ্জ বুজিলো টাইপস অফ রিলেশন চালো আমি এখিনি এটা নেক্সট ভিডিওটোত আমি এইটা টপিকৰ ওপৰত ম্যাচ কৰিব ট্রাই কৰিম ওকে দেন আমি ফাংশন এন্ড রিলেশনৰ ফাংশনটো ট্রাই কৰিম